নমস্কাৰ বন্ধু বান্ধৱীসকল। আচলতে কি হয়, মোৰ বেটাক পিছবেলা প্ৰায় কিবা এটা বনাই খুৱাব লাগে, চাহৰ লগত হওক। সি অৱশ্যে গাখীৰে খায় বাৰু, কিন্তু তাক মানে কিবা এটা লাগে। তো আজি ভাবিলোঁ কিবা এটা বনাওঁ আলুৰে দি। প্ৰথমতে মই আলুখিনি এইদৰে ৰুকি লৈছিলোঁ, তাৰপিছত 2-3বাৰ পানীখিনি এনেদৰে টুকি ৰাখিলোঁ আৰু পানীখিনি যাতে আলুখিনিৰ পৰা গুচি যায়। এনেকৈ তাৰপিছত অলপ নিমখ দিলোঁ, মই অলপ লাল মিৰ্চ দিছিলোঁ, এয়া পিঠাগুড়ি আছিলে, পিঠাগুড়ি অলপ দি দিছোঁ। পিঠাগুড়ি নাথাকিলে আপোনালোকে ময়দা বা কৰ্ণফ্ল'ৰ এনেকৈ ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত পিঠাগুড়ি আছিলে, সেইকাৰণে পিঠাগুড়ি দি এনেদৰে সানি ল'লোঁ। তাৰপিছতে এটা শ্বেপ দিলোঁ। আপোনালোকে যিকোনো ইচ্ছাৰে যেনেদৰে যি ধৰণে মন যায় তেনেকৈ শ্বেপ দিব পাৰে। মই এই ধৰণে দিলোঁ শ্বেপটো। এয়া মোৰ কেৰাহীত তেল ইতিমধ্যে গৰম হৈ আছিলে। তাৰপিছত পূৰা মচমচীয়া হোৱালৈকে ভাজি ল'লোঁ। খাই কিন্তু ভাল লাগে বাৰু দেই, বেটাও ভাল পালে খায়, তো সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ইয়াৰ লগত টমাটৰ চচ বা যিকোনো বা এনেও খাব পাৰে। টমাটৰ চচ লগত খাই আৰু ভাল লাগে। ল'ৰা ছোৱালীবিলাকে এইবিলাক বাহিৰত খোৱাতকৈ ঘৰতে যদি আমি বনাই খাব পাৰোঁ, হেল্ডিও হ'ল আৰু সিহঁতেও ভাল পালে। তো আপোনালোকে যদি ভাল পায় এনেদৰে বনাই খুৱাব পাৰে। আজিলৈ আহিছোঁ, বাই।